এইবিলাক পোষ্ট ঢালা হৈ গৈছে 3 নম্বৰ ছাটৰ। এতিয়া আমি এইটো হেৰি কৰিম, অহাকালিৰ পৰা এইটো ছাটাৰিং কৰিম, 3 নম্বৰ ছাটাৰিং। এইগিলা পোষ্টগিলা দেখিছেনে কি ধুনীয়া ফিনিচিং হৈছে। এতিয়া ফিনিচিং হোৱাৰ কাৰণে মানুহে ভাবিব কি ইয়াতে বালি বেছিকৈ দিছে। এইটো বালি বেছিকৈ দিয়া নাই, এইটো বালি আৰু শিল এইটো হিচাপতে দিয়া হৈছে। এইটো আমি ধুনীয়াকৈ ভাইব্ৰেশ্যন কৰি খুচি দিছোঁ, দিয়াৰ কাৰণে ধুনীয়া মিহি হৈছে। আৰু নতুন প্লাই নহয়, প্লাইবোৰ্ডৰ হেৰি ফৰ্মা, তাতে আমি অলপ তেল মাৰি লৈছোঁ, সেইকাৰণে ঢালাইটো ধুনীয়া পিছল হৈ গৈছে। পিছল হোৱাৰ কাৰণে ফিনিচিংটো ধুনীয়া হৈছে। এইটো আমাৰ কাঁচা বাবা, ইয়াৰ নাম কাঁচা, মই মৰমতে কেঁচা বাদাম বুলি মাতো। আৰু এইটো ফজু ভাইয়ে ইয়াত পোষ্ট ঢালাই কৰি আছে। ফজু ভাই থাকিলে আমাৰ একো টেনশ্যন নাই, কামবিলাক ধুনীয়া ফিনিচিং কৰি কৰে, জোখ মাখ কথা বতৰা। বহুত দিনৰ পুৰণা মিস্ত্ৰী আমাৰ, একেলগে কাম কৰা। তেওঁ আৰু মই একেলগে কাম কৰিছিলোঁ মেঘালয়ত। আমি ফ্লেটৰ কামেই কৰোঁ বেছি। আপোনালোকক ছাটাৰিং যদি ভাড়া লাগে মোৰ নাম্বাৰত, এইটো নাম্বাৰত ফোন কৰিলে আপুনি ছাটাৰিং পোষ্টৰ ফৰ্মা, মেচিন, লিফ মেচিন, মিক্সাৰ মেচিন, গ্ৰাইণ্ডাৰ মেচিন, পাইলিং ভাঙা মেচিন, যি লাগে চব মেচিনে মোৰ তাতে ভাড়া পাব। আৰু ছাটাৰিং লাগিলেও ভাড়া পাব।